How's the trip? Oh, we love it. Really? Very nice. No, really, we love India. And Wow. full of natural beauty. Yes, and we are looking forward to Assam. আদা বেপাৰীক জাহাজৰ খবৰ কিয় লাগে? আমি আদা বেপাৰীও নহয়, আমি জাহাজৰ মালিকো নহয়, কিন্তু আমি জাহাজৰ খবৰ ল'ব যাম। আজি আমি গুৱাহাটীৰ পৰা গৈ আছোঁ ধুবুৰী আৰু এতিয়া সময় হৈছে 9:30 আৰু 9:30 আমাৰ অফিচৰ DSNG লৈ নৱদা আছে লগত আৰু আমাৰ DSNG টিম আছে। আমি গৈ আছোঁ ধুবুৰী আৰু আজি আমি যাম গোৱালপাৰা হৈ। আমি গৈ আছোঁ ধুবুৰীলৈ আৰু ধুবুৰীত আমি পাম পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া ৰিভাৰ ক্ৰুজখন। আৰু এতিয়া আমি পঞ্চৰত্ন হৈ যোগীঘোপালৈ গৈ আছোঁ আৰু এয়া হৈছে নৰনাৰায়ণ সেতু আৰু এই নৰনাৰায়ণ সেতু পাৰ হোৱাৰ পাছতে আমি যোগীঘোপা পাম আৰু তাৰ পৰা আমি যাম ধুবুৰী। এইখন আপোনালোকে জানেই নৰনাৰায়ণ সেতুখনৰ কথা। ইয়াত ৰেলপথো আছে আৰু আপোনালোকে বাহন লৈ এনেধৰণে যাব পাৰে। 1983 চনত ইন্দিৰা গান্ধীয়ে এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল আৰু 1998 চনত ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে এই দলংখন মুকলি কৰিছিল। এয়া চাওক আপোনালোকে নৰনাৰায়ণ সেতুৰ ভিউ। হৈছে উত্তৰ শালমাৰা আৰু এইফালে যায় বঙাইগাঁও আৰু এইফালে যাম আমি ধুবুৰী। আমাৰ খানা পিনা হৈ গ'ল, এতিয়া আমি ৰ'বলগীয়া নাই, পূৰা ধুবুৰীলৈকে গৈ আছোঁ। এয়া আমি পালোঁ চম্পাৱতী নদী। এয়া আমি ধুবুৰীত প্ৰৱেশ কৰিছোঁ আৰু পোনে পোনে আমি এতিয়া গৈ আছোঁ ধুবুৰীৰ জাহাজ ঘাটলৈ। ফাইনেলি আমি আহি পালোঁ ধুবুৰী আৰু মই যিখন ক্ৰুজৰ কথা কৈ আছিলোঁ, পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘলীয়া সময় ধৰি চলা ক্ৰুজ, এইখনে হৈছে গংগা বিলাস। 13 জানুৱাৰীত বাৰাণসীৰ পৰা এই গংগা বিলাসে যাত্ৰা আৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্লেগ অফ কৰিছিল আৰু এই গংগা বিলাসখনে 28 জন বিদেশী পৰ্যটকক লৈ বাংলাদেশ হৈ আজি ধুবুৰীত প্ৰৱেশ কৰিছে, অৰ্থাৎ ভাৰতত প্ৰৱেশ কৰিছে আৰু 1 মাৰ্চলৈকে ই যাত্ৰা কৰি থাকিব। ডিব্ৰুগড়ত ইয়াৰ সামৰণি ঘটিব এই ক্ৰুজৰ আৰু ডিব্ৰুগড়ৰ পৰা পুনৰ উভতি আহিব বাৰাণসীলৈ যাব, বাংলাদেশ হৈ বাৰাণসীলৈ যাব। আটাইতকৈ দীঘলীয়া এখন ক্ৰুজ, বিলাসী এখন ক্ৰুজ, 5 ষ্টাৰ হোটেলৰ নিচিনা সকলো সা সুবিধা এই ক্ৰুজখনত আছে। আৰু ধুবুৰীৰ এই যিটো জাহাজ ঘাটৰ মাজত এইখন ৰখাই থৈ দিয়া আছে। পাৰলৈ এইভাবে অনা নাই কাৰণ ইয়াত যথেষ্ট বালিচৰ পৰিছে আৰু সেইকাৰণে পাৰত আনিব নোৱাৰে, মাজতে ৰাখিছে। মাজৰ পৰাই যিসকল পৰ্যটক আহি পাইছে তেওঁলোকক এই পাৰলৈ লৈ অহা হ'ব আৰু আজি ৰাতিটো পৰ্যটকসকল ইয়াতে থাকিব। ইয়াত থাকি কালি দিনটো ধুবুৰীত কিছু জেগা ঘূৰি পুনৰ গুৱাহাটী অভিমুখে তেওঁলোক ৰাওনা হ'ব। 1 তাৰিখে গৈ 1 মাৰ্চত গৈ ডিব্ৰুগড় পাব। कैसा रहा सफर? बहुत बढ़िया। जैसे कि माँ के गोद में बेटा खेल रहा है, हाँ, ऐसे मैं खिला के लेके आया हूँ। आपका नाम सर? महादेव नायक, कहाँ से आप? ओडिशा। उड़ीसा से। तो कैसा लगा असम का नज़ारा, कैसा लगा? असम में मैं बहुत दिन काम कर चुका हूँ। हाँ, ये मेरा सेकंड होम है। सेकेंड होम? এইটো আমার সেকেন্ড ঘর। ओ অসমীয়া জানে? हाँ, फुल हो जाने। थैंक यू सर। ये गंगा विलास जहाज़खन चलाई आहिছে। ये तो पूरा दुनिया का सबसे लंबा क्रूज है। यस, এইটো ডাঙৰ ক্ৰুজ, दीघलिया क्रूज। দীঘলীয়া ক্ৰুজ।
How's your experience? You know, speak English. Just feeding me, you can give me a shot. Hello. Namaste. Namaste. Hello. Namaste. Hanna mal fragen, ja. Ganz gute, schöne Frau. Das auch. Hi, where are you from? Switzerland. Switzerland. How's the trip? Oh, we love it. Really? Very nice. No, really, we love India a lot. And full of natural beauty. Yes, and we are looking forward to Assam and the national park and Yeah. all of that. Thank you so much. You're so welcome. Bye-bye. আৰু দেখিছা যিসকল পৰ্যটক আহিছে তেওঁলোকৰ বাবে এতিয়া এনেধৰণে বেণ্ড বজাইছে। আৰু এই সংযোজনে আমাৰ পৰ্যটন মাত্ৰাটো আৰু এটা নতুন মাত্ৰা দিব। আজিৰ ব্লগটোত দেখুৱালোঁ ৰিভাৰ ক্ৰুজখনৰ বিষয়ে যিসকল বিদেশী পৰ্যটক আহিছিল তেওঁলোকৰ সৈতেও কথা পাতিবলৈ চেষ্টা কৰিলোঁ। মুঠ 28জন বিদেশী পৰ্যটক আহিছে, তাৰে ছুইজাৰলেণ্ডৰ হৈছে 27 গৰাকী, এজন হৈছে জাৰ্মানীৰ, আৰু তেওঁলোক আহি ধুবুৰী যিহেতু পাইছে আৰু এইখনে হৈছে ক্ৰুজখন গংগা বিলাস। গতিকে ইয়াৰ লগে লগে এই ব্লগৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।